Hi friends, তো আজি মই তোমালোকক সায়েন্সৰ PYQs কোৱেশ্চন দিম যিবোৰ মানে যোৱা বছৰত বা তাৰ আগৰ বছৰত আহিছে মানে বেলেগ বেলেগ ইয়াৰত আহিছে তাৰ পাছত মই তোমালোকক ইম্পৰ্টেন্ট ডায়াগ্ৰামবোৰ দিম তোমালোকে বহুতে কমেন্টত দিছিলা যে ইম্পৰ্টেন্ট ডায়াগ্ৰামছবোৰ লাগে তো মই তোমাক যিবোৰ মোস্ট ইম্পৰ্টেন্ট ডায়াগ্ৰামছ বা যিবোৰ মানে আহিবলগীয়া ডায়াগ্ৰামছ তাত সেইবোৰ দিম 8টা মান তাৰ পাছত মই তোমালোকক সায়েন্সৰ MCQ দিম তাৰ পাছত মই প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন ডায়াগ্ৰাম সায়েন্সৰ MCQ আৰু লগতে যিবোৰ মানে আহিবলগীয়া কোৱেশ্চন বা আহিবলগীয়া টাইপ ইম্পৰ্টেন্ট কোৱেশ্চন মই সেইবোৰ দিম তো তোমালোকে ভিডিওটো শেষৰলৈকে চাই যাবা কাৰণ যদি তোমালোকে সকলোখিনি কোৱেশ্চনছ কৰি যোৱা তেতিয়া মই 100% দিব পাৰো যে তোমালোকে 75 ৰ পৰা 85 লৈকে মাৰ্ক সায়েন্সত উঠাই ল'ব পাৰা ঠিক আছে তো মই সায়েন্সৰ মানে ওপৰত বহুতো কৰি মই এইটো মানে ভিডিওটো বনাইছো মই তাৰ ওপৰত তাতে পুৰা প্ৰিভিয়াছ ইয়াৰৰ লগতে MCQs লগতে সব কোৱেশ্চনছবোৰ আনিছো তো তোমালোকে ভিডিওটো চোৱাৰ আগতে হাতত বহি আৰু পেন লৈ বহিবা যাতে তোমালোকে কোৱেশ্চনছবোৰ নোট ডাউন কৰিব পাৰা তো ফাৰ্ষ্টত আছে যে ডায়াগ্ৰাম মই ফাৰ্ষ্টত তোমালোকক ইম্পৰ্টেন্ট ডায়াগ্ৰাম কৈ দিওঁ যে এইটো মোস্ট ইম্পৰ্টেন্ট ডায়াগ্ৰাম এইবোৰটো তুমি একদম চাবা লগতে বেলেগখিনিও চাবা বাট এইবোৰটো একদম ইম্পৰ্টেন্ট ডায়াগ্ৰাম তো ইয়াৰ ভিতৰত 7টা আছে যে ফাৰ্ষ্টত আছে মানৱ চকু আহি থাকে তাৰ পাছত আছে হৃদয় হা তাৰ পাছত নেফ্ৰন তাৰ পাছত ৰিফ্লেক্স আৰ্ক আৰু তাৰ পাছত উত্তল লেন্সেৰে ডায়াগ্ৰাম মানে উত্তল লেন্সেৰে যেটো ডায়াগ্ৰাম অঙ্কন কৰিব দিয়ে বা উত্তল লেন্সৰ অৱস্থান দেখুৱাব দিয়ে সেইটো তাৰ পাছত আছে বিদ্যুৎ মটৰ এইটো পুৰা ইম্পৰ্টেন্ট তাৰ পাছত আছে পানীৰ ইলেক্ট্ৰন মানে পানীৰ যোনটো ইলেক্ট্ৰনৰ এটা আছিলে ন ইলেক্ট্ৰনাইজ তাৰ সেইটো আছে তাৰ পাছত আছে সাবুনৰ পৰিষ্কাৰ কৰা ক্ৰিয়া এটা আছিল যে সাবুনত মানে কেনেদৰে হেতুবোৰ উঠে বা কেনেদৰে নামে তেনেকুৱা যে এটা আছিল মই পাহৰিলো তো সেইটো যোনটো আছিল সেইটো প্ৰক্ৰিয়াও ভালদৰে চাবা আৰু তাক আঁকিবলৈও চাবা আৰু লগতে তাৰ ওপৰত খৰুকে মানে লিখিবও লাগিব ন তো সেইটো অলপ চলপ চাবা ইয়াৰ ওপৰত তো এইটো আছিল ডায়াগ্ৰাম মই আকৌ এবাৰ কৈ গৈছো যে ডায়াগ্ৰাম 7টা দিছো মই তাৰ পাছত মানে এইটো খুজিছো তাৰ পাছত ফাৰ্ষ্টত আছে মানৱ চকু হৃদয় নেফ্ৰন ৰিফ্লেক্স আৰ্ক উত্তল লেন্সেৰে ডায়াগ্ৰাম বিদ্যুৎ মটৰ পানীৰ ইলেক্ট্ৰনালাইসিস তাৰ পাছত সাবুন পৰিষ্কাৰ কৰা ক্ৰিয়া তো এই যদি এই 7টা যদি তোমালোকে ডায়াগ্ৰাম চাই যোৱা তাৰ পৰা তোমালোকক এটা আহিবই ঠিক আছে আৰু ডায়াগ্ৰামটো অৰত আহে তো তোমালোকে যদি কোৱেশ্চনছটো নোৱাৰা তো ডায়াগ্ৰাম কৰি দিবা ফুল মাৰ্কস পাবা তাৰ পাছত আছে মানে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনছবোৰ মই লৈ আহিছো সো এইটো কোৱেশ্চন 2017 19 আৰু 22 মানে 22ত আহিছিল যে খালুক সংশ্লেষণ কি ইয়াৰ সমীকৰণ লিখা এইটো ইম্পৰ্টেন্ট কোৱেশ্চন নোট ডাউন কৰি লবা এইটো তিনিবাৰ আহিছে 17 19 আৰু 22ত তো তোমালোকৰ এইটো মানে সময়টো আহিব পাৰে সো খালুক সংশ্লেষণ কি ইয়াৰ সমীকৰণ লিখা সেকেন্ড কোৱেশ্চন মানুহৰ হৃদযন্ত্ৰৰ চিহ্নিত চিত্ৰ আঁকি কাৰ্য ব্যাখ্যা কৰা তো হৃদযন্ত্ৰ ইম্পৰ্টেন্ট ইয়াৰ ডায়াগ্ৰামো আহিব পাৰে ইয়াত দিছে 2016 18 আৰু 23ত এইটো কোৱেশ্চন আহিছিল যে মানুহৰ হৃদযন্ত্ৰৰ চিহ্নিত চিত্ৰ আঁকি কাৰ্য ব্যাখ্যা কৰা ঠিক আছে তো তাৰ পাছত 15 আৰু 20ত আহিছিল যে পাচন প্ৰণালীৰ চিত্ৰ আঁকি পাচন প্ৰক্ৰিয়া ব্যাখ্যা কৰা তো এইটো ডায়াগ্ৰামটো চাই যাবা তাৰ পাছত নেক্সট আছে বংশগতি কি মেন্ডেলৰ এটা পৰীক্ষা ব্যাখ্যা কৰা এইটো 18 আৰু 21ত আহিছিল হ'ব তোমালোকে এইকেইটা কোৱেশ্চন চাই যাবা আৰু আছে যে ডিএনএ কি ইয়াৰ কাৰ্য লিখা ডিএনএৰ মানে ডিএনএৰ কথাটো ইয়াত লিখিব দিছে এইটো আহিছিল তোমাৰ 2019 আৰু 2023ত তাৰ পাছত আছে ওজন আৰু যৌন প্ৰজননৰ মাজত পাৰ্থক্য লিখা এইটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আহিছিল 2016 2020 আৰু 22ত তাৰ পাছত আছে হৰমন কি দুটা হৰমনৰ নাম আৰু কাৰ্য লিখা এইটো 17 আৰু 21ত আহিছিল যে হৰমন কি দুটা হৰমনৰ নাম আৰু কাৰ্য লিখা এইটো আমি উদ্ভিদ হৰমনো লিখিব পাৰো বা কিবা হৰমনো লিখিব পাৰো তাৰ পাছত এইটো আছিল তোমাৰ ধৰা এইটো আছিল বায়োলজিৰ ঠিক আছে এইটো বায়োলজিৰ কোৱেশ্চন মই 7টা দিছো তো 7টা এইটো পুৰা ইম্পৰ্টেন্ট কোৱেশ্চন মানে PYQs কোৱেশ্চন যিবোৰ মানে প্ৰিভিয়াছ ইয়াৰত আহিছে তো এতিয়া মই দিম কেমিষ্ট্ৰি বা ৰসায়ন বিজ্ঞানৰ তো ফাৰ্ষ্টত আছে যে এসিড ক্ষাৰ আৰু লৱণ কাক বুলে উদাহৰণ দিয়া এসিড ক্ষাৰ আৰু লৱণ কাক বুলে উদাহৰণ দিয়া 2015 18 আৰু 22 চনত আহিছিল অৰ্থাৎ তিনিবাৰ আহিছিল তাৰ পাছত আছে pH স্কেল কি দৈনন্দিন জীৱনত ইয়াৰ ব্যৱহাৰ ঠিক আছে তো ইয়াত pH স্কেলৰ বিষয় লিখিব দিছে 2019 আৰু 2023ত আহিছিল তাৰ পাছত আছে জং কি জং ধৰাৰ প্ৰতিৰোধ পদ্ধতি লিখা মানে মামৰৰ কথা কৈছে জং বুলি তো এইটো আহিছিল 2016 আৰু 2020ত অৰ্থাৎ জং কি বা মামৰ কি মামৰ ধৰাৰ প্ৰতিৰোধ পদ্ধতি লিখা তাৰ পাছত ধাতু আৰু অধাতুৰ মাজত পাৰ্থক্য লিখা এইটো আহিছিল 2017 আৰু 2021ত তো এইটো ইম্পৰ্টেন্ট কোৱেশ্চনছ তোমালোকৰ সময়টো আহিব পাৰে ঠিক আছে তাৰ পাছত আছে জীৱাশ্ম ইন্ধন কি ইয়াৰ সুবিধা আৰু অসুবিধা লিখা এইটো আহিছিল 2018 আৰু 2022ত আৰু 13টো আছে ৰাসায়নিক সমীকৰণ কি সমতল সমীকৰণ লিখা এইটো আহিছিল 2015 আৰু 2019ত ঠিক আছে তো কেমিষ্ট্ৰিৰ মই ইমানে কৈছো মানে যিবোৰ PYQs কোৱেশ্চন মই চাইছো তো আমাৰ টাইমৰটো তোমালোকৰ সাগে নাহে সেইভাবে মই আমাৰ টাইমৰ দিয়া নাই তাৰ পাছত মই আহিলো ফিজিক্সত তো ফিজিক্সত আহিছে উমৰ নিয়ম লিখা আৰু পৰীক্ষাৰে ব্যাখ্যা কৰা তো এইটো আহিছিল 2016 18 আৰু 23ত উমৰ নিয়ম আৰু নিয়ম
লিখা আৰু পৰীক্ষাৰে ব্যাখ্যা কৰা তাৰ পাছত নেক্সট কোৱেশ্চন আছে বিদ্যুৎ শক্তিৰ সূত্ৰ ওলোৱা এইটো আছিল 2017 20 আৰু 23 যে বিদ্যুৎ শক্তিৰ সূত্ৰ ওলোৱা তাৰ পাছত আছে প্ৰতিফলনৰ নিয়ম লিখা সমতল দৰ্শনত প্ৰতিবিম্বৰ বৈশিষ্ট্য লিখা ঠিক আছে তো ইয়াত প্ৰতিফলনৰ কথা লিখিব দিছে এইটো আহিছিল 2015 19 আৰু 21 মই আকৌ এবাৰ কোৱেশ্চনটো কৈ দিছো যে প্ৰতিফলনৰ নিয়ম লিখা সমতল দৰ্শনত প্ৰতিবিম্বৰ বৈশিষ্ট্য লিখা ঠিক আছে তো আর বেলেগ কোয়েশ্চন আছে উত্তল আৰু অবতল লেন্সৰ মাজত পাৰ্থক্য লিখা মোস্ট ইম্পৰ্টেন্ট কোয়েশ্চন এইটো 2018 আৰু 22 আহিছে তাৰ পাছত আছে গতি কি আৰু ত্বৰণ কাক বোলে এইটো আহিছে 2016 আৰু 20 এইটো চাই যাবা যে গতি কি আৰু ত্বৰণ কাক বোলে ঠিক আছে তাৰ পাছত আছে নিউটনৰ তিনিটা গতিৰ নিয়ম লিখা এইটো ইম্পৰ্টেন্ট কোয়েশ্চন এইটো 2017 আৰু 2023 আহিছে ঠিক আছে তো এইটো আছিল ফিজিক্সৰ তাৰ পাছত মই দিছো যে এনভাইৰনমেন্ট আৰু ৰিসোৰ্সেস যোনটো মানে আমাৰ লাষ্ট ফালে যে আছে পৰিৱেশীয় তথ্যপাতি থকা তো ইয়াৰ কোৱেশ্চনছ বোৰ চোৱা যে প্ৰাকৃতিক সম্পদ কাক বোলে সংৰক্ষণৰ প্ৰয়োজনীয়তা লিখা এইটো কোৱেশ্চনছ আহিছিল 2019 22 আৰু 24 ঠিক আছে এইটো ইম্পৰ্টেন্ট কোৱেশ্চনছ তাৰ পাছত আছে জীৱ বৈচিত্ৰ্য কি ইয়াৰ সংৰক্ষণৰ পদ্ধতি লিখা এইটো কোৱেশ্চনছ তোমাৰ 2018 আৰু 21 আহিছে তাৰ পাছত আছে দুখন কি বায়ু দুখনৰ কাৰণ আৰু প্ৰতিকাৰ লিখা 2017 2020 আৰু 2023 আহিছে মই কোৱেশ্চনটো ৰিপিট কৰি দিছো যে দুখন কি বায়ু দুখনৰ কাৰণ আৰু প্ৰতিকাৰ লিখা তো এইটো আছিল পিৱাইকিউজ কোৱেশ্চন মই তোমালোকৰ কাৰণে ভালদৰে মানে এইটো মানে এইটো কি কয় চেপ্টাৰ ওয়াইজ ভালদৰে উলাই লৈছো তাৰ পাছত ইয়াতে মই ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ইয়াৰ এক্সট্ৰা কে দি দিছো তো তোমালোকে যদি এই কোৱেশ্চনছ খিনি চাই যাবা ইয়াৰে মানে পুৰা 80% আহিব ঠিক আছে মানে মই যিবোৰ কোৱেশ্চন দিছো তাৰে 80% কোৱেশ্চন এক্সামত অহা সম্ভাৱনা আছে তো তোমালোকে এইবোৰ কোৱেশ্চন যদি এতিয়ালৈকে কৰা নাই তেন্তে একদম কৰি যোৱা ঠিক আছে তাৰ পাছত ইয়াতে মই এমসিকিউ মানে পিৱাইকিউজ এমসিকিউ দিছো দেই যোনবোৰ এমসিকিউ মানে আগতে আহিছে মই ইয়াতে সেইবোৰ এমসিকিউ কৈ আছো তো এক নম্বৰ মানুহৰ দেহত পাচনৰ আৰম্ভণি ক'ত হয় চাৰিটা অপচন আছে মই তোমালোকক এইবোৰ যদি লাগে পিডিএফ অফ দি দিম কিন্তু তাৰ আগতে ভিডিওটো সম্পূৰ্ণ চাই লোৱা কাৰণ মই ইয়াতে আৰু কিছুমান প্ৰয়োজনীয় কথা কম লগতে মই আৰু তোমালোকক কোৱেশ্চনছ বোৰ দি দিম যিবোৰ মই পিডিএফ ত নিদিবও পাৰো ঠিক আছে তো ইয়াত মানে মই যিবোৰ পিৱাইকিউজ অৰ্থাৎ মানে প্ৰিভিয়াস ইয়াৰ যোনবোৰ এমসিকিউ আহি আছে সেইবোৰ কৈ আছো যে ফাৰ্ষ্টত কোৱেশ্চন হ'ল মানুহৰ দেহত পাচনৰ আৰম্ভণি ক'ত হয় চাৰিটা অপচন আছে ইয়াৰ এনসাৰটো হ'ব মুখ 2 নম্বৰ আখালুক সংশ্লেষণত কোনটো গেছ ব্যৱহৃত হয় এইটো আহিছে 2018 আৰু 2022 ঠিক আছে তাৰ পাছত মানুহৰ হৃদযন্ত্ৰত কিমানটা কোঠা থাকে এইটো আহিছিল 17 আৰু 21 ইয়াত 4টা কোঠা থাকে মই এনসাৰটো কৈ দিছো তাৰ পাছত আছে ৰক্তৰ লাৰ ৰক্তকণিকাত থকা ৰঞ্জক পদাৰ্থ কোনটো তো আমি সবে জানো হিমোগ্লোবিন এইটো কোৱেশ্চন আহিছিল 2020 তাৰ পাছত আছে ক্ৰোমোজোম ক'ত থাকে ইয়াৰ এনসাৰ হ'ব নিউক্লিয়াছত থাকে এইটো কোৱেশ্চন আহিছিল 2019 তাৰ পাছত হেইটো আছিল আমাৰ বায়োলজিৰ কোৱেশ্চন তো মই এতিয়া কেমিষ্ট্ৰিত গৈছো ইয়াত আছে যে তলৰ কোনটো এসিড ইয়াতে 4টা অপচন দিয়া আছে যে NaOH KOH HCl NaCl তো ইয়াতে হ'ব অপচন নম্বৰ সি HCl এইটো আহিছিল 2018 আৰু 2023 হ'ব তাৰ পাছত 7 নম্বৰ আছে এসিডিয় দ্ৰৱণৰ pH ৰ মান এইটো হাতৰ তলত হ'ব এইটো কোৱেশ্চন আহিছিল 2017 আৰু 2021 তাৰ পাছত আছে তলৰ কোনটো ধাতু নহয় ইয়াতে 4টা অপচন দিয়া আছে ইয়াৰ শুদ্ধ অপচনটো হ'ব গন্ধক এইটো কোৱেশ্চন আহিছিল 2019 তাৰ পাছত আছে জং বা মামৰ ধৰাটো কোন ধাতুৰ ক্ষেত্ৰত হয় ইয়াতে 4টা অপচন আছে এইটো শুদ্ধ অপচন হ'ব লোহা এইটো কোৱেশ্চন আহিছিল 2016 আৰু 2020 তাৰ পাছত আছে জীৱাশ্ম ইন্ধন নহয় মানে অৰ্থাৎ তলৰ কোনটো জীৱাশ্ম ইন্ধন নহয় ইয়াতে 4টা অপচন আছে শুদ্ধ অপচন হ'ব সৌৰ শক্তি এইটো কোৱেশ্চন আহিছিল 2022 হ'ব তো এইবোৰ আছিল আমাৰ যোনটো কেমিষ্ট্ৰিৰ তো কেমিষ্ট্ৰিৰ এইবোৰ কোৱেশ্চনছ আছিল যদি তোমালোকে এতিয়ালৈকে কৰা নাই তেন্তে কৰা এইটো পুৰা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন কাৰণ এইটো প্ৰিভিয়াস ইয়াৰত আহিছে তোমালোকৰ ইয়াৰতো অহা সম্ভাৱনা আছে ঠিক আছে তো এতিয়া মই আহিছো ফিজিক্সৰ ক্ষেত্ৰত তো ফিজিক্সত আছে বিদ্যুৎ প্ৰবাহৰ এছাই একক কি 2018 আৰু 23 আহিছিল শুদ্ধ এনসাৰ হ'ব এম্পিয়াৰ তাৰ পাছত আছে উমৰ নিয়ম কিহৰ সৈতে সম্পৰ্কিত 4টা অপচন আছে বিদ্যুৎ প্ৰবাহ বিভৱান্তৰ প্ৰতিৰোধ তো ওপৰৰ সকলো কেইটা এইটো 2017 আৰু 21 আহিছে তাৰ পাছত আছে বিদ্যুৎ শক্তিৰ এছাই একক কি আমি সকলোৱে জানো বাট এইটো আহিছে 2019 তাৰ পাছত আছে সমতল দৰ্শনত গঠিত প্ৰতিবিম্ব ইয়াৰ শুদ্ধ এনসাৰটো হ'ব কাল্পনিক এইটো কোৱেশ্চন আহিছে 2016 আৰু 2020 ঠিক আছে তাৰ পাছত আছে লেন্সৰ ক্ষমতাৰ একক কি আমি সকলোৱে জানো ডায়োপ্টাৰ এইটো কোৱেশ্চন আহিছে 2018 আৰু 2022 তাৰ পাছত মই এইটো ফিজিক্সৰ হৈ গল এতিয়া মই আহিছো এনভাইৰনমেন্ট আৰু ৰিসোৰ্সেছৰ ওপৰত মানে যোনটো লাষ্টৰ বোৰ যে পৰিৱেশীয় তথ্যপাতি থকা চেপ্টাৰছ আছে তাৰ পৰা কোন কোৱেশ্চন আহিছে মই তোমালোকক কৈ আছো যে পূৰ্ণ নৱীকৰণযোগ্য শক্তিৰ উৎস কোনটো 4টা অপচন আছে ইয়াৰ শুদ্ধ অপচনটো হ'ব সৌৰ শক্তি এইটো আহিছে 2021 তাৰ পাছত আছে তলৰ কোনটো বায়ু দুখনৰ কাৰণ শুদ্ধ অপচন হ'ব যান-বাহনৰ ধোঁৱা এইটো আহিছে 2020 আৰু 2023 ঠিক আছে তো তোমালোকে ইয়াত খুনি গম পাইছা যে ম্যাক্সিমাম খিনি কিতাপৰ বাহিৰৰ লগতে কিতাপৰ ভিতৰুৱাও কোৱেশ্চন আছে তো তোমালোকে বাহিৰৰ কোৱেশ্চনটো
চাই যাবা আৰু লগতে যিবোৰ ইম্পৰ্টেণ্ট ভিতৰৰ সেইবোৰো চাই যাবা আৰু যদি এইগিলা কুৱেশ্যন তোমালোকে এতিয়ালৈকে কৰা নাই তেন্তে প্লিজ কৰিবা কাৰণ ইয়াৰ পৰাই তোমালোকৰ মই দিয়া কুৱেশ্যনছবোৰৰ পৰা 80% কুৱেশ্যন আহিব পাৰে ঠিক আছে মানে মই যিমান দিছোঁ তাৰ পৰা 80% কুৱেশ্যন আহিব পাৰে কাৰণ এইবোৰ পুৰা ইম্পৰ্টেণ্ট কুৱেশ্যন যিবোৰ যোৱা বছৰত বা তাৰ আগৰ বছৰত আহি গৈছে চ' তোমালোকে এইবোৰো ভালদৰে কৰিবা আৰু যদি তোমালোকক মক টেষ্ট লাগে বা তোমালোকে দিব খোজা মক টেষ্ট তেতিয়াহ'লে মই তোমালোকৰ কাৰণে আৰ্হি কুৱেশ্যন পেপাৰো মই বনাই দিম ঠিক আছে তো লগতে মই আৰু মানে কুৱেশ্যনছবোৰ আনিছোঁ বাট টাইম অলপ বেছি হ'ল নহ'লে মই তোমালোকক আৰু দিলোঁ হয় তো মই কৈ আছোঁ ৰ'বা অলপমান কৈ দিওঁ হা মই চাব লাগিব ইয়াতে মই কেমেষ্ট্ৰি বায়'লজি আৰু ফিজিক্সৰ চবৰে মানে এক্সট্ৰাকৈ কৰি লৈছোঁ তো ইয়াতে ৰক্ত পিএইচৰ মান বিদ্যুৎ প্ৰবাহৰ একক মানে মই ইম্পৰ্টেণ্ট টপিকছবোৰ কৈ আছোঁ শুনা পুনৰ্নৱীকৰণযোগ্য শক্তিৰ উৎস মানুহৰ হৃদযন্ত্ৰৰ কোঠাৰ সংখ্যা বিদ্যুৎ প্ৰবাহৰ একক ৰক্তৰ পিএইচ মান কিমান এইটো চাবা দেই ইম্পৰ্টেণ্ট কুৱেশ্যন যে ৰক্তৰ পিএইচ মান কিমান এনেকুৱা ধৰণৰ কুৱেশ্যনছবোৰ একদম আহি থাকে পৰীক্ষাত চ' তোমালোকে ভালদৰে চাবা আৰু যদি আৰু তোমালোকক কোনটো চেপ্টাৰৰ MCQ লাগে বা প্ৰিভিয়াছ ইয়াৰ আৰু MCQ লাগে নেকি তেতিয়াহ'লে ক'বা আৰু যদি তোমালোকক মক টেষ্ট লাগে তেতিয়াহ'লেও মোক ক'বা আৰু মই বাৰম্বাৰ কৈ আছোঁ যে তোমালোকে মানে বস্তুটো বুজিব লাগিব তেতিয়াহে পাৰিবা ঠিক আছে যেতিয়া মানে কনফিউজটো যেতিয়া ক্লিয়াৰ হৈ থাকিবা বা কনচেপ্টটো ভালদৰে বুজি পাবা তেতিয়া পুৰা পাৰিবা একো কথা নাই আৰু যদি তোমালোকে এইবোৰ কুৱেশ্যনছ লিখা নাই তেতিয়া প্লিজ লিখি লোৱা কাৰণ ইয়াৰ পৰাই মেক্সিমামখিনি কুৱেশ্যনছ আহিব যদি মই ক্লাছ 10ত ইমান পঢ়িলোঁ হয় তেতিয়া মই আৰু মাৰ্ক উঠাই ল'ব পাৰিলোঁ হয় বাট মই সঁচাকৈ কৈ আছোঁ ক্লাছ 10তকৈ মই এতিয়াহে মানে 10ৰ বুকবোৰ বেছিকৈ পঢ়ি আছোঁ ভিডিঅ' বনাবৰ কাৰণে তো প্লিজ ভালদৰে পঢ়ি যাবা নহ'লে মোৰ কষ্ট এনেই যাব আৰু ইয়াৰ পৰাও মানে মেক্সিমামখিনি কুৱেশ্যনছ আহিব আৰু যদি তোমালোকে ইয়াৰ পৰা কৰা নাই তেন্তে কৰিবা আৰু যদি তোমালোকক মক টেষ্ট লাগে তেন্তে মোক ক'বা মই তাৰ ওপৰতো আৰ্হি কুৱেশ্যন পেপাৰ বনাই দিম যিবোৰ মানে ইম্পৰ্টেণ্ট কুৱেশ্যনছবোৰ থাকিব তোমালোকে ছল্ভ কৰি যাবা ঠিক আছে আৰু এতিয়া অলপ খালি ভিডিঅ' চাই নাথাকা যাই কিনে পঢ়া আৰু এইবোৰ যদি কৰা নাই তেন্তে কৰা ঠিক আছে থেংক ইউ